সমগ্ৰ অসমবাসী ৰাইজৰ নিচিনাকৈ আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে আজি গুৱাহাটীৰ স্থিত শ্ৰদ্ধাঞ্জলি কাননত আমি লগ খালোঁ লগ হৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যদিও তেওঁৰ নিথৰ দেহ আহি পোৱা নাই আমাৰ মাজত কিন্তু ইয়াত লগ হোৱাৰ পিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি বিচাৰি পালোঁ সিদ্ধান্তই হওক বা আমাৰ সেয়া আইডিয়াই হওক ডিচিশ্যনেই হওক সকলোখিনি মই অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ এই কথাখিনি CMৰ পৰ্যন্ত যোৱাটো বিচাৰিছোঁ প্ৰথম পইণ্টটো হৈছে এনেকুৱা প্ৰথমতে হ'ল যিটো আমাৰ ৰঙালী ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে প্ৰথম কথা শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে অসমত এই কথাখিনি সকলোৱে সন্মতি হিচাপে হাত চাপৰি আগবঢ়াইছে 2 নম্বৰ পইণ্ট ভূষণ দাই পইণ্ট মই নীলোৎপলে যিখিনি ক'লে নীলোৎপলৰ লগত মই একেবাৰে একমত কাৰণ এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা জুবিন দা অসুস্থ গম পায় ইমান বেছি হৈ থাকে তেওঁৰ চ' তেনেকৈ তাত লৈ যাব নালাগিছিল আৰু লৈ যে তাত সাঁতুৰিব দিছে তেওঁলোকে যিসকল মেনেজমেণ্ট কৰিছে তেওঁলোকে চাব লাগিছিলে যে জুবিন দাক চোৱাটো তেওঁলোকৰ দায়িত্ব আছিলে সেই দায়িত্বটো তেওঁলোকে পালন কৰা নাই চ' তেওঁলোকৰ এটা ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে ভালকৈ চৰকাৰৰ পৰা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে আচলতে হৈছিল কি আৰু যদি কোনোবা দোষী আছে দোষীক অতি সোনকালে শাস্তি দিব লাগে এটা 3 নম্বৰ পইণ্ট ভূষণ দাই একদম ঠিক কথা ক'লে এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে একদম CBIক দিব লাগে গোটেই কেছটো আৰু ভালকৈ একদম উচিত তদন্ত হ'ব লাগে আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে আমি জুবিন দাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিন দাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰিম নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে সেই এয়াৰপৰ্টৰ বাহিৰত জুবিন দাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয় যাতে বাহিৰৰ মানুহ আহি জুবিন দাক দেখি নতুন চিনি নোপোৱা জুবিন দাক মানুহ যদি আহি কোনোবাই দেখে গুৱাহাটীত সোমাই জুবিন দাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব যে সুধিব কোন হয় আৰু আমি যেতিয়া প্ৰাউডলি ক'ব পাৰিম এই হামলোক কা জুবিন দা হে মুঠতে গুৱাহাটীতে লাগিব সেই বিশেষ আমি চিনি পোৱা আমি জনাকে এটা ষ্টেচু এতিয়া ইয়াৰ পিছত জুবিন দাক আমি যাতে চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে এটা কথা চিন্তা কৰা হৈছে এটা আইডিয়া মনলৈ আহিছে হয় জুবিন দাক আমি সদায় ৰাখিব লাগিব তাৰ কাৰণে ধৰক দলঙৰ নাম জুবিন গাক দিব পাৰে ৰাস্তাৰ নাম জুবিন গাক দিব পাৰে এইবিলাক বাৰু দি থাকিব চৰকাৰে কিন্তু তাৰ উপৰিও এটা এনেকুৱা আমাক মিউজিয়াম লাগে যিটো মিউজিয়াম অত্যাধুনিক হওক য'ত গ'লে জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা ছিষ্টেমত টাইপ কৰাৰ লগে লগে লিচেনাৰে শুনিব পাৰে সেই গানটোৰ লিৰিক্সৰ পৰা আৰম্ভ কৰি সেই গানটো কেতিয়া জুবিন দাই গাইছিলে ডেট জুবিন দাৰ সম্পূৰ্ণ হিষ্ট্ৰী জুবিন দাৰ লগত জড়িত প্ৰতিটো বস্তু যাতে সেই মিউজিয়ামত পায় এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে ভূপেনদাৰো এটা আছে গম পাইছে কিন্তু হয়তো ইমান অত্যাধুনিক হৈ উঠা নাই আমি সকলোবোৰ বস্তু ভূপেনদা তাতে গৈ বিচাৰি নাপাওঁ কিন্তু জুবিন দাৰ লগত যাতে এনেকুৱা নহয় জুবিন দাক সেই গোটেই সৃষ্টি আমি যিখিনি সৃষ্টি দি গ'ল সেইখিনি আমি বচাব লাগে এতিয়া যেনেকৈ নহওক সময়ৰ লগত যাতে বস্তুটো হেৰাই নাযায় এনেকৈ কোৱা হয় যে সময়ে সকলো শেষ কৰি দিয়ে গানটো বজাই থ'লে নহ'ব আৰু আমি মানে ভৱিষ্যত বৰ্তমান 30-40 বছৰ পিছতো যাতে কোনোৱে কুৱেশ্যন কৰিব লগা নহয় যে জুবিন গাৰ্গ কোন আছিলনো এতিয়া আমাক নালাগে আমি জানো কিন্তু আমাৰ ল'ৰা ছোৱালী যদি আমাক দেউতা জুবিন গাৰ্গ কোন আছিলে আমাৰ কাৰণেতো লজ্জাৰ বিষয় হ'ব গতিকে আজি কিতাপৰ পাঠ্যপুথি পৰ্যন্ত অসম যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে অট'মেটিকলি যেনেকৈ ল'ৰা এটাই খোজ কাঢ়িব শিকিবতো নালাগে ন অট'মেটিকলি শিকি যায় তো সেনেকুৱা এটা অট'মেটিক ছিষ্টেম আমাক লাগে যাতে নতুনকৈ জন্ম হোৱা নতুন প্ৰজন্মই অট'মেটিকলি ডাঙৰ হ'লে জুবিন দাৰ কথা শিকিবই লাগিব নিশিকাকৈ ডাঙৰ হ'ব নোৱাৰে এনেকুৱা এটা বস্তু লাগে কথা ক'ব ৰৈ গ'ল জুবিন দাই একচুৱেলি আমাৰ ভূপেন দাই মৰাৰ পিছত তেওঁ ঢুকোৱাৰ পিছত ভাৰত ৰত্ন পালে আৰু জুবিন দায়ো জীয়াই থাকোঁতে কিন্তু পদ্মশ্ৰীয়ে নাপালে তেওঁতো ডিজাৰ্ভ কৰে মোৰ হিচাপত পদ্মভূষণ তাতছে ওপৰত যিমান আছে সেইটো ডিজাৰ্ভ কৰে আমি বিচাৰিছোঁ যে ইয়াৰ পৰা এইটো মেছেজ যাওক যে তেওঁক পদ্মভূষণ যাতে দিয়ে পদ্মভূষণটো বেলেগ যিকোনো এটা তেওঁক দিব লাগে অতি সোনকালে দিব লাগে লগতে আমাৰ ধৰি লওক আমি এতিয়া জুবিন দাক সকলোৱে জানো যুৱ প্ৰজন্মই বা সকলোৱে অসমৰ জানে কিন্তু এতিয়া আজি জন্ম পোৱা ল'ৰা এটা পোৱালি এটাই জুবিন দাক কেনেকৈ চিনি পাব তেওঁ প্ৰথমতে পঢ়াশালীত যাই প্ৰথম পাঠ্যক্ৰমত যাতে জুবিন দাৰ ওপৰত এটা চেপ্টাৰ থাকে যে জুবিন দাৰ কেনেকুৱা এজন ব্যক্তিত্ব আছিল মানুহক সহায় কৰি ভাল পায় তেওঁৰ কণ্ঠ তেওঁ নিজে গীত লিখে তেওঁ নিজে সুৰ কৰে সেই বস্তুটো তেওঁৰ এটা চেপ্টাৰ তেওঁৰ নামত হ'ব লাগে অসমৰ সকলো স্কুলতে সেইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল আৰু এটা কথা নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা যদি কোনোবাই অফাৰ দিয়ে আমাৰ ইউটিউবাৰক যদি কয় নেক্সট যে প্ৰমোশ্যন কৰিব লাগে আমাৰ কিন্তু কোনো ইউটিউবাৰে নকৰে আৰু সকলো নকৰে তেতিয়াও নকৰে এইবিলাক একদম বেন হ'ব লাগে আৰু এটা কথা
একদম মিডিয়া চেনেলো যাতে একদম মেনেজ নহয়। আৰু এটা কথা দেই, জুবিন দা আমাৰ অসমৰ সম্পদ। জুবিন দাৰ লগত থকা যিখিনি মানুহ তেওঁলোকেতো গম পাব লাগিছিলে, লগত মেনেজাৰ গৈছিলে যে জুবিন দা পানীলৈ যাব নালাগে, সেইটো তেওঁলোকে ক'ব লাগিছিলে, কিন্তু নক'লে কিয়? যদি ক'লেহেঁতেন জুবিন দা আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। সেইটোৱে মই ক'ব বিচাৰোঁ, সঁচাকে সঁচাকে। মই এইখিনিতে এটা কথা কওঁ, আমাৰ সাধাৰণ ৰাইজক কৈছোঁ, মই আপোনালোকৰ হাতত বহুত ডাঙৰ পাৱাৰ আছে। আমি যিখিনি লগ হৈছোঁ ন, আমি এটা মাধ্যমহে, আপোনালোকৰ হাতত মেইন পাৱাৰটো আছে। আৰু আপোনালোকে এতিয়া ভইচ ৰেজ কৰক, ওলাই আহক। মোৰ দুটামান প্ৰশ্ন হৈছে যে পোনপটীয়াকৈ যিকোনো এটা অৰ্গেনাইজাৰে যেতিয়া অসমত হওক, অসমৰ বাহিৰত হওক, এটা ফেষ্টিভেল কিবা উৎসৱ পাতে, তেতিয়াহ'লে যোন চেলিব্ৰিটি লৈ যায় তেওঁৰ সম্পূৰ্ণ দায়িত্ব সেই অৰ্গেনাইজাৰৰ টিমৰ আৰু মেনেজমেণ্টৰ থাকে। তাৰপিছত তেওঁলোকে কিয় সেই মানুহজনে ক'লে যে মই সেই সময়ত মিটিঙত আছিলোঁ, তেওঁলোকে গৈছিলে, এনেকৈ ইমান কেজুৱেল নেকি জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে? ইমান কেজুৱেল। আৰু মেনেজাৰে তাৰ লগত তাতে খেলি থকা আমি দেখিছোঁ। সেইজন মেনেজাৰ যিজনে আমাৰ অসমৰ ৰাইজক ষ্টেজৰ পৰা গতিয়াই দলিয়াই দিয়ে, জুবিন দাৰ ওচৰত যাব নিদিয়ে। তেতিয়াহ'লে কিহৰ এইটো কিহৰ কাৰণে হৈছিলে? আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে আমি টুৰিজিম বিভাগত যিসকল আছে, টুৰিজিম ডিপাৰ্টমেণ্ট, আছাম টুৰিজিমত যিসকলে আছে, সেইসকলকো আমি এটা অনুৰোধ জনাব বিচাৰিম যে আপোনালোকে আছাম টুৰিজিমৰ আমি স্পনচাৰ দেখা পোৱা যাওঁ বাহিৰত। এইটো ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেলতো আমি দেখা পোৱা যাওঁ যে আছাম অকল প্ৰথমবাৰ নহয়, বহুত বছৰৰ পৰা কৰি আহিছে। তে আপোনালোকে স্পনচাৰ কৰাৰ আগত অকণমান চাই ল'ব যে এইটো কিহৰ কাৰণে কৰি আছে আৰু এইটো কি হৈ আছে। আমাৰ পইচা আৰু কিছুমান সৰু সৰু কাম কৰি আমি জুবিন দাক জীয়াই ৰাখিব পাৰোঁ। যোনে ভিডিঅ' বনায়, কণ্টেণ্ট ক্ৰিয়েটৰ, ৰীলে বনাওক, ফেচবুকতে বনাওক, ইউটিউবতে বনাওক, যাতে আজিৰ পৰা জুবিন দাৰ এটা সৰু ফটো বেকগ্ৰাউণ্ডত ৰাখে, যাতে আজিৰ পৰা 1 বছৰ পিছত আমি এটা ভিডিঅ' বনাই আছোঁ, সৰু ল'ৰা এটাই দেখিছে, মাক সুধিব মা এইটো কাৰ ফটো পিছফালে, যাতে মাকে ক'ব পাৰে এইটো জুবিন দাৰ ফটো, বা আমি সেনেকৈ মনত ৰাখিব পাৰোঁ। গতিকে আমাৰ ঘৰত বহুতৰ ঘৰত শংকৰদেৱৰ ফটো আছে, আমাৰ ভূপেন দাৰ ফটো আছে, আৰু আজিৰ পৰা আমাৰ মৰমৰ জুবিন দা আমাৰ লগত নাই, কিন্তু যাৰ যাৰ ঘৰত বেছিভাগ ঘৰতো আছে জুবিন দাৰ ফটো, যাৰ যাৰ নাই এখন সৰু ফটো বান্ডিং কৰি আপোনাৰ ৰুমত ধুনীয়াকৈ থৈ দিব। ইয়াৰ পিছৰ এটা পইণ্ট আমাৰ এই সভাখনতে হৈছিলে ডিচিশ্যন, আমি সোনকালে অনাৰেবল CMৰ ওচৰত এটা মেমৰেণ্ডাম বনাই পেলাই দিব যাম সকলোৱে মিলি। বঢ়িয়া। আমি চবেই আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, আমি সকলোৱে বিচাৰোঁ যে এনেকুৱা ধৰণৰ এটা ট্ৰিবিউট হওক যাতে নেশ্যনেল মিডিয়াৰ চকু পৰে, সকলোৰে চকু যাতে অসমত পৰে, সেনেকুৱা লেভেলৰ ট্ৰিবিউট বিচাৰোঁ। খালি জুবিন দা আমাৰ ইয়ালি গান গোৱা নাই, খালি বাহিৰত চবে হিন্দুস্তান টাইম চবে লিখি আছে ইয়ালি গোৱা ছিংগাৰটো, আমাৰ জুবিন দা 40,000 গান গাইছে। মই এটা কথা ক'ব বিচাৰোঁ, বাহিৰৰ সেই নিউজবিলাক দেখি সঁচাকৈ বহুত দুখ লাগিছে, কাৰণ চবেই দি আছে বলিউড ছিংগাৰ, কোনোবাই দি আছে ইয়ালি গান গাইছিলে। তো জুবিন দা অকল সেই ইয়ালি গান গোৱা নহয়, পূজাবাই যেনেকৈ ক'লে, জুবিন দা কোন হয় সেয়া আমাৰ অসমৰ মানুহে জানে, আমি জানো। আৰু জুবিন দাৰ কাৰণে কি কৰিব লাগে, এতিয়া যদি কোনোবাই কয় নহয় জুবিন দাৰ এটা ষ্টেচু বনাব লাগে, এজন মানুহ অকলে ওলাই আহিব, এনেকুৱা জুবিন দাক ভাল পোৱা মানুহ আছে যিজনে অকলে ওলাই আহি ষ্টেচু বনাব। আৰু সেই ষ্টেচুটো এনেকুৱা হ'ব লাগে ইণ্ডিয়াতকৈ নহয় পৃথিৱীতকৈ ওখ ডাঙৰ হ'ব লাগে, যাতে যিহেতু তেওঁ পৃথিৱীৰ বিখ্যাত আছিলে আৰু প্ৰকৃতি প্ৰেমী, প্ৰকৃতিয়ে কান্দিছে তেওঁ ঢুকাওঁতে, গাজনি গাজিছে। গতিকে তেওঁৰ কাৰণে যাতে চৰকাৰে কৰক নকৰক, কিন্তু এনেকুৱা মানুহ ওলাই আহক যিয়ে জুবিন দাক সঁচাকৈ মনৰ পৰা ভাল পায়, আৰু জুবিন দাৰ কাৰণে যাতে ইমান ডাঙৰ ষ্টেচু বনায় যাতে যিমান পৃথিৱীৰ মানুহ আহে সকলোৱে দেখা পাওক যে এইজন কোন হয়, চিনি পাব লাগিব, অকল বলিউড ছিংগাৰ বা ইয়ালি ছিংগাৰ নহয় তেখেত। আমাৰ মিডিয়াৰ হাততো বহুত পাৱাৰ আছে, সকলোৱে জানে। কিছুদিন আগৰে ঘটনা, এগৰাকী অভিনেত্ৰীৰ ক্ষেত্ৰত আমাৰ মিডিয়াৰ পাৱাৰে কিমান কি পৰ্যায়লৈ লৈ গৈছে, কিন্তু আজি জুবিন দাৰ সেই কালপ্ৰিটকেইটা এৰেষ্টৰ ক্ষেত্ৰত বা বিভিন্ন একশ্যনৰ ক্ষেত্ৰত মিডিয়াৰ আমি যিটো ভূমিকা দেখিব লাগে, নিউজ চেনেলৰ, বাতৰি কাকতৰ, এতিয়ালৈ নাই দেখা। সেইটো আমাৰ ৰাইজে বিচাৰ কৰক কিয় দেখা নাই, আৰু এতিয়ালৈ কিয় চকু হোৱা নাই। অ'কে, চবেই ক'লে জুবিনদাৰ কথা, ময়ো বহুত ডাঙৰ ফেন জুবিনদাৰ। আৰু মই এটা কথা চৰকাৰক অনুৰোধ কৰিছোঁ যে জুবিনদাৰ যেতিয়া চিৰবিদায় হ'ব সেইখিনি সময়ত যেন চৰকাৰে কোনো হস্তক্ষেপ নকৰে, ৰাইজৰ মানুহ ৰাইজক এৰি দিব লাগে, আৰু আমি শেষ বিদায়টো যেন ধুনীয়াকৈ দিব পাৰোঁ। আগতে কি হয়, যেতিয়া জুবিনদাৰ ওচৰত যাওঁ ন, কি হয় ছেক্ৰেটেৰী থাকে, কিবা থাকে, জুবিনদাক লগ কৰিব নিদিয়ে ন, তো শেষৰ সময়খিনি যেন তেনেকুৱা নহয়, ৰাইজক গতাই দিব লাগে, ৰাইজে যেনেকৈ ধৰণে বিচাৰে সকলোকে চাব দিব লাগে, সেনেকুৱা এটা ব্যৱস্থা চৰকাৰে কৰিব লাগে।
আৰু এটা মোৰ অনুভৱ হয় যে জুবিন দাৰ লগত থকা কিছুমান মানুহে জুবিন দাক বহুত বেছি বেয়াকৈ ব্যৱহাৰ কৰিলে, সেইটো কাৰণে আজি জুবিন দা এনেকুৱা হ'ল। আপোনালোকে বিলিভ কৰে নে? কথাটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বেপাৰ কৰা মানুহ বেছি জুবিন দাক লৈ। আৰু এটা কথা, আমি ইউটিউবাৰবিলাকতো কোনো প্ৰমোশ্যন কৰিব নাযাওঁৱে, ৰঙালী ফেষ্টিভেল হওক বা চামকানু মহন্ত কৰা যিকোনো ফেষ্টিভেল। মই অসমৰ ৰাইজক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোক কোনো তেওঁ অৰ্গেনাইজ কৰা ফেষ্টিভেলত কেতিয়াও যাতে নাযায়। ফেষ্টিভেল খালী যাব লাগে, তাতে পূৰা একদম মানে কোনো অসমৰ মানুহে যাতে ভিজিট নকৰে। আৰু এইফালে মই বিশেষ নকওঁ, বহুত আহিব বহুত যাব, কিন্তু জুবিনদাৰ নিচিনা মানুহ পৃথিৱীত কেতিয়াও জন্ম নহয়। আৰু আজি আমাৰ যিবিলাক সিদ্ধান্ত ল'লোঁ যাতে আপোনালোকে আমাৰ লগত সহযোগ কৰে, আৰু এইটো ভিডিঅ' যদি জুবিন দাক ভাল পায় যিমান পাৰে শ্বেয়াৰ কৰক, আমিও শ্বেয়াৰ কৰিম। সেইটোৱে। আপোনালোকে প্ৰথমতে কওকচোন, জুবিন দাৰ মৃত্যু হৈছে নেকি? মৃত্যু হোৱা নাই, কিন্তু আমাৰ মনত সদায় থাকিব, সদায় আছে। যিজন মানুহৰ জিৰ' হেটাৰ্ছ মানে অল ইণ্ডিয়াত এজনো কিজানি হেটাৰ্ছ নাছিল। ঠেলা আল্লাৰ পৰা ৰিক্সা আল্লাৰ পৰা সকলোৱে তেখেতক ভাল পাইছিল, ৰাস্তাত বহি তেওঁ ৰুটি খাইছিল। তেনেকুৱা মানুহ এজনক আমি কেতিয়াও হেৰাব নোৱাৰোঁ, আৰু সদায় আমাৰ তাত থাকিব। যদি বাহিৰৰ এজন সাধাৰণ 2-3টা গান মাৰা ছিংগাৰৰ 10-20 জন ছিকিউৰিটি এস্কৰ্ট থাকে, কিন্তু জুবিনদাৰ লগতে এস্কৰ্ট এনি টাইম থকা নাছিল, নন ষ্টপ থাকিব লাগিছিল, কাৰণ তেখেত আমাৰ অসমৰ সম্পদ আছিল। কিন্তু এই লাষ্টত কম, জয় জুবিন দা। হয়, শেষত মই এটা কথা ক'ব বিচাৰিছোঁ। আমি জুবিন দাক ইণ্টাৰনেশ্যনেল লেভেলত মানে লৈ যাব লাগিব, গোটেই পৃথিৱী গম পাব লাগিব, তেতিয়া কিছুমান কাম কৰিব পাৰোঁ। কেইটামান টকা দিলে এই বুৰ্জ খালিফাত ফটোটো আহি পিনে যায়। তো আমি কিমান ধনী ধনী মানুহ আছে অসমত, তো আমিতো যদি তাত যদি আমি যোনদিনাখন তেখেতৰ সেই হয়, তাত যদি জুবিনদাৰ ফটোটো আহে, RIP বুলি আহে, গোটেই পৃথিৱীয়ে কমচে কম একবাৰ অলপ হ'লেতো কম পাব। হয়, তো বেছি টকাও নাযায়। আপোনাৰ শ্বাহৰুখ খানৰ প্ৰতিভা জন্মদিনতে এইটো কৰে, বা ডাঙৰ ডাঙৰ মানুহৰ বাৰ্থডেটো এইটো কৰে। তো আমি জুবিনদাৰ ক্ষেত্ৰতো এইটো কৰিবলৈ প্ৰশ্ন উঠাব পাৰোঁ, চাগে কোনোবাই কৰিব। মোৰ মতেদি এটা কথা আছিল ক'বলৈ, যিহেতু সকলোৱে জানে যে আমাৰ জ্যোতি আৰু বিষ্ণু তেজপুৰত আছে। চ' আমি বিচাৰোঁ যে ভূপেন আৰু জুবিন যেন গুৱাহাটীত থাকক, কাৰণ মোৰ ইয়াত কোনো জেগালৈ ডিছক্ৰিমিনেশ্যন নাই। ইয়াত মোৰ কথাটো আছিলে যে গোটেই পৰ্যটকখিনি চবতকৈ অসমৰ চবতকৈ ডেভেলপিং জেগাই হ'ল গুৱাহাটী। চ' গুৱাহাটীত চবতকৈ বেছি বাহিৰৰ মানুহ আহিব। চ' সেইকাৰণে বাহিৰৰ মানুহখিনি যদি জুবিন দাক জানিব লাগে, শিকিব লাগে, জুবিন দাৰ মেইন যোনটো সমাধিয়ে হওক বা জুবিন দাৰ যোনটো মিউজিয়ামেই হওক, যেনেকৈ ডিম্পুৱে কৈছে, সেইখিনি জেগা গুৱাহাটীত হ'লে বেছি ভাল হয়। কাৰণ ভূপেন আৰু জুবিন একেলগে থাকিলে আমি মানে ভাল পাম, আৰু সেইটোৱে বিচাৰোঁ। মই কিনো ক'ম, কৈছোঁৱে অলপ আগত, যিটো প্ৰতিমূৰ্তি হ'ব, এনেকুৱা এটা প্ৰতিমূৰ্তি হওক যেন আগন্তুক আহিবলগীয়া 100 বছৰো কোনো এনেকুৱা এটা প্ৰতিমূৰ্তি ক'তোৱে যেন বনাব নোৱাৰে। গোটেই বিশ্বই যেন জানে যে চবতকৈ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তিটোৱে হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আৰু আমি আজি যিবিলাক প্ৰশ্ন উত্থাপিত কৰিছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ জুবিনদাৰ কাৰণে কি লাগে বা জুবিনদাৰ কাৰণে আমি কি বিচাৰোঁ, আৰু এইবিলাক যিবিলাক জুবিনদাৰ আঁৰত যিবিলাক ঘটনা ঘটি আছে সেইবিলাক তদন্ত হ'ব লাগে, আৰু এইবিলাক যাতে ষ্টপ নহয়। কিছুমান বহুত কেছ দেখিছোঁ যে কেইদিনমান খুব বেছি দুখ প্ৰকাশ কৰে, চকু পানী কেইদিনমান টুকে, তাৰপিছত এইবিলাক নিউজে মিডিয়াই ষ্টপ কৰি দিয়ে। কিন্তু এই বস্তুটো যাতে নহয়, আৰু জুবিনদাক যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ, তো তাৰ কাৰণে আপোনালোকে সদায়ে ভাবিব, ব্যক্তিগতকৈ ভাবিব, কেতিয়াও মানে ৰাজহুৱাভাৱে নহয়, নিজৰ বুলি কেনে আপোনালোকে ভাবিব, কেতিয়াও এইটো ষ্টপ কৰি নথব। জুবিন দাই আমাৰ অসমৰ ৰত্ন হয়নে নাই? ৰত্ন হয়, ৰত্ন হৈয়ে থাকিব। জয় জুবিন দা। তো শেষত ডিচিশ্যন এইটোৱে যে আমাৰ কোনো এগৰাকী ব্যক্তিয়ে কেতিয়াও এবছৰ পিছতে হওক 2 বছৰ পিছতে তেল মাৰি ভিডিঅ' নবনায়, না পডকাষ্টত মাতিব। এনেকুৱা ডিচিশ্যন ইতিমধ্যে চবেই লৈছে, আৰু যদি লৈছে হাত চাপৰিব যাব চবেই। কথাটো এইটোৱে যে আমাৰ চবৰে নিজৰ ওপৰতো চকু থাকিব, চৰকাৰ আৰু মেডিয়া তেওঁলোকৰ ওপৰতো চকু থাকিব। কিবাকে এই বিষয়টো মেনুপুলেট কৰিব চেষ্টা কৰিছে নেকি, কিবাকে এই কালপিত কেইজনক এনেই জেলত থৈ এনেই থানাত কফি খুৱাই পেলাই উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে নেকি, সেয়াও অসমৰ ৰাইজে চাব। আৰু গোটেই কথাখিনি, এইখিনি আমাৰ সিদ্ধান্ত নহয়, এইখিনি আমি ভাবি পোৱা কথা। এই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ, আপোনালোকে কি বিচাৰিছে এইখিনি জনাব। আৰু শেষত
কালপিতে ন্যায় পোৱা বা উচিত শাস্তি পোৱা এই দাবী যাতে অতি সোনকালে আমাৰ যেনেকৈ ওতপ্ৰোতভাৱে এতিয়া লাগিব শিল্পী সমাজেও লাগি আছে তেখেতে আৰু কৰক তেখেতলোকে কাৰণ তেখেতলোকৰো বহুত পাৱাৰ আছে এইবোৰ বস্তু সেইটোৱে আৰু আমাৰ সাধাৰণ জনতাৰ হাতত বিশেষকৈ পাৱাৰ আছে কাৰণ মই কৈছোঁৱে মিডিয়াই হয়তো বিভিন্ন কাৰণত এতিয়া সেই ৰূপে কৰা নাই যিখিনি আমি এক্সপেক্ট কৰোঁ জুবিন দা হিচাপে কিন্তু আমাৰ জেনেৰেল পাব্লিকে কৰক যিমান পাৰে এনেকৈ ন্যায় বিচাৰি ভিডিঅ' বনাওক যিমান পাৰে শ্বেয়াৰ কৰক আৰু মই শেষত এটা কথা ক'ব বিচাৰিম নৰ্থ ইষ্ট ফেষ্টিভেল নাইবা ৰঙালী ফেষ্টিভেল বুলি নহয় শ্যামকানু মহন্তই ইয়াতে ভৱিষ্যতলৈকে একো ফেষ্টিভেলে পাতিব নোৱাৰে সেনেকুৱা পাৰ্মিশ্যন হ'ব লাগে তো আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আমাৰ আইডিয়াখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ জুবিন দাই যেনেকৈ ষ্টেজত কৈ গৈছিল যে মই মৰিলে মই নোহোৱা হ'লে এই গানটো গাবি আমি চবেই জানো সেই গানটো কি এতিয়া গোটেই অসমত যেনেকৈ বজিছে আমি ট্ৰেক প্লে কৰা নাই আমি চবেই একেমুখে গাম আমাৰ লগত আমাৰ গান গাব পৰা জনা লোক আছে বাকী আমি ধৰি যাম মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতিদিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত